গুড মৰ্ণিং এভৰিৱান। এডমিট কাৰ্ড আহিলে তোমালোকৰ যিখিনি SI এপ্লাই কৰি থৈছা বা কামাণ্ডো SI এপ্লাই কৰি থৈছা সেইখিনিৰ কাৰণে ভাল খবৰ যে এডমিট কাৰ্ড ডাউনলোড হৈ গ'ল। তোমালোকে 11টা বজাৰ পৰাই এডমিট কাৰ্ড ডাউনলোড হৈছে। তোমালোকে SRBFত গৈ পিনে চেক কৰি ল'ব পাৰিবা। তোমালোকৰ এপ্লিকেশ্যন আইডিও দিবা, তাত তোমালোকৰ নামটো ভৰাবা, ডেট অফ বাৰ্থ আৰু কেপচাৰ এটা আহিব, সেইটো তোমালোকে ফিল আপ কৰি দিবা। সেইকেইটা ফিল আপ কৰিলে তোমালোকৰ এডমিট কাৰ্ড পাই যাবা। এনেইটোতো শুনামতে ওচৰৰ কলেজবোৰতে পৰিছে বুলি কৈছে। কলেজ স্কুল যি হওক, যি চেণ্টাৰ আছে সেইবোৰতে পৰিছে। তোমালোকে গৈ পিনে আৰু এতিয়া ডাউনলোড কৰি ল'বা পৰীক্ষালৈ, কাৰণ বেছি দিন নাই। আজি 23 তাৰিখ হ'ল, আজি এডমিট কাৰ্ড দিছে। তাৰপিছত তোমালোকৰ 5 তাৰিখৰ পৰা এক্সাম আছে। সেইটো কাৰণে এতিয়া আৰু পঢ়িবলৈতো নাই, যিখিনি ৰিভাইজ আছে সেইখিনিতে ৰিভাইজ কৰিব লাগিব এতিয়া। বাকী বাৰু মইতোতো SI লেভেলৰ মানুহ নহয়, এনেই তথাপিতো মই মোৰ নিজৰ যিটো মনৰ ভাৱ সেইটোহে কৈছোঁ মই। কাৰণ SI লেভেলত তোমালোকে জানা যে এতিয়া তোমালোকে অলপ দিনৰ আগত APSC ৰিজাল্ট দেখিছাই। APSC ৰিজাল্টত যিখিনি ল'ৰা ছোৱালীয়ে মানে হেৰি কৰিলে, তোমালোক পালে মানে APSCত, সেইখিনি ল'ৰা ছোৱালীৰ তাৰ কিছুমান মানে এনেকুৱা আছে যে SI লেভেলত কৰি আছিলে, SIৰ পৰা তোমালোকৰ APSC লেভেলত গৈছে। মানে তোমালোকে চোৱা যে কেনেকুৱা এটা লেভেলৰ মানুহ SIত সোমাই আছে। APSC ক্ৰেক কৰিব পৰা মানুহ যদি SI লেভেলত সোমাই আছে, তেতিয়াহ'লেতো আমি আনো কি। তোমালোকে সেইটো কাৰণে অলপ পৰীক্ষাটো ভালকৈ দিব লাগিব। কাৰণ দেখিছাই তোমালোকে যে APSC লেভেলখিনি সোমাই থাকে। এতিয়া কাট অফটো SI লেভেলৰ বেছি কেলৈ যায়, সেইটো কাৰণে যায় যে সেনেকুৱা ইমান ভাল ল'ৰা ছোৱালী যদি সোমাই থাকে SIত, তেতিয়াহ'লে তোমালোকে আৰু যিখিনিয়ে অলপ কম পঢ়ে বা অলপ পঢ়াত বেয়া, সেইখিনিয়েতো ক'ত পাব পটককৈ। তথাপিতো চেষ্টা কৰিলেতো চবেই পাৰে। চেষ্টা কৰি যোৱা, চেষ্টাটো অসাধ্য একো নাই বুলি কয়, কথা এটা আছে। সেইটো কাৰণে মানে তোমালোকে চেষ্টা কৰা আৰু যিমান পাৰা পঢ়া। আৰু এতিয়া আকৌ আমাৰ কাট অফটো মাৰিব বুলি কোৱা শুনিছোঁ। ডেট এটা পাইছোঁ মই অনুমানিক, তথাপিতো মই ক'ম বাৰু পাছত ভিডিঅ' বনাই। এইটো মানে অলপ ইমাৰ্জেঞ্চি আছিল, সেইটো কাৰণে দিলোঁ যে যোনখিনিয়ে মানে গম নাপায় সেইখিনিয়ে গম পাব। এডমিট কাৰ্ড আহি গ'ল, তোমালোকে তাত গৈ পিনে চেক কৰি ল'ব পাৰিবা SLBFত গৈ। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিবা। ধন্যবাদ।